নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে পিএম কিষাণ যোজনাৰ ১৮ নং কিস্তি ধনক লৈ নতুন আপডেট। যিসকল কৃষকে এতিয়ালৈকে ১৮ নং কিস্তি ধন পোৱা নাই বা তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা নাই, কিহৰ বাবে সোমোৱা নাই আৰু কি কৰিলে তেওঁলোকে ১৮ নং কিস্তি ধন লাভ কৰিব, নতুন এটা আপডেট আহি পৰিছে ইতিমধ্যে আমাৰ হাতত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ সন্মান নিধি যোজনাৰ ১৮ নং কিস্তি ধনক লৈ। যোৱা ৫ অক্টোবৰ তাৰিখে পিএম কিষাণ সন্মান নিধি যোজনাৰ অধীনত যিসকল কৃষক আছে তেওঁলোকৰ বেংক একাউণ্টত ডিবিডিৰ মাধ্যমত এই টকা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৱাছিম মহাৰাষ্ট্ৰৰ পৰা। গতিকে এতিয়ালৈকে বহুত কৃষকসকলে বঞ্চিত হৈ আছে ১৮ নং কিস্তি ধনৰ পৰা বা তেওঁলোকৰ বেংক একাউণ্টত এতিয়ালৈকে কোনো ধৰণৰ টকা সোমোৱা নাই বা তেওঁলোকলৈ মেছেজো অহা নাই। হয়তো বহুতো যোগ্য কৃষকৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ধন সোমোৱা নাই, অৰ্থাৎ পিএম কিষাণৰ ধন সোমোৱা নাই। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে কি কৰিলে এই ধন লাভ কৰিব আৰু কেনেকৈ গম পাব আপুনি যোগ্য হয় নে নহয়, তাক লৈ এটা নতুন আপডেট আহিছে। আৰু তাৰ আগতে আপোনালোকক আৰু এটা কথা কৈছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বা কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছিলে যে যোৱা ৫ অক্টোবৰ তাৰিখৰ আগত সকলো কৃষকলৈ আহ্বান জনাইছিলে ই-কেৱাইচিসমূহ কমপ্লিট কৰিবলৈ, মাটিৰ জমাবন্দীটো আপডেট দিবলৈ অৰ্থাৎ লেণ্ড ছেডিং, আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিবলৈ আহ্বান জনাইছিলে। গতিকে যিসকল কৃষকে এইখিনি কাম কৰিছিলে তেওঁলোকৰ একাউণ্টত ৫ অক্টোবৰ তাৰিখে পিএম কিষাণ সন্মান নিধি যোজনাৰ ধনসমূহ সোমাইছে। আৰু যদি তেওঁলোকে পূৰ্বৰ ধন বা কিস্তিসমূহৰ পৰা বঞ্চিত হৈছিলে তেওঁলোকৰ সেই টকাটো ১৮ নং কিস্তি ধনৰ লগত একেলগে সোমাইছে বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। আৰু বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে যোগ্য হয় আৰু তাৰ পিছতো যদি আপোনালোকৰ বেংক একাউণ্টত ১৮ নং কিস্তি ধন সোমোৱা নাই, তেনেহ'লে আপোনালোকে ৫ অক্টোবৰ তাৰিখৰ পৰা ৮ অক্টোবৰ তাৰিখলৈকে চাব, অৰ্থাৎ আপোনালোকে ৩-৪ দিনলৈকে চাব। আৰু যদি যোগ্য হয় তেনেহ'লে আপোনালোকৰ বেংকত এই টকাটো সোমাব ডিবিডিৰ মাধ্যমত। আৰু যদি ডিবিডিৰ লিংক নাই তেনেহ'লে কিন্তু এই টকা নোসোমাব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ডিবিডিৰ লিংক নাই, তেনে ক্ষেত্ৰত যদি আপুনি আজি গৈ ডিবিডি লিংক কৰে, অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে, তেনেহ'লে কিন্তু আপোনালোকক এতিয়া বৰ্তমান টকাটো নোসোমাই। আপোনালোকে যেতিয়া 19 ইনষ্টলমেণ্ট দিব, অৰ্থাৎ 19 ইনষ্টলমেণ্ট দিব, তেতিয়াহে টকাটো লাভ কৰিব। আৰু বন্ধু-বান্ধৱীসকল, বহুত কৃষকৰ এনেকুৱা হৈ আছে যে তেওঁলোকৰ সকলোখিনি তথ্য ঠিক হৈ আছে, ই-কেৱাইচিসমূহ হয়তো কমপ্লিট নাই। আৰু আপোনালোকৰ পোনপ্ৰথমতে আপোনালোকৰ যোগ্য হয় নে নহয়, কেনেকৈ চেক কৰিব সেই আপডেটটো এবাৰ পোনপ্ৰথমতে এবাৰ চাই লওক। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিজৰ মোবাইলত গুগল ব্ৰাউজাৰটো এবাৰ অ'পেন কৰি ল'ব আৰু তাতে পিএম কিষাণ চাৰ্চ কৰিব আৰু এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আৰু এইটো অফিচিয়েল ৱেবছাইট হয়। আপোনালোকে তাৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু ইয়াতে চাওক, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা পিএম কিষাণ সন্মান নিধি योजना का 18वां किस्त का हस्तांतरण किया गया, অৰ্থাৎ 9.4 करोड़ से অধিক লাভাৰ্থী কিষাণক মানে এই টকাটো সমূহ প্ৰেৰণ কৰিছে। গতিকে ৱাছিম মহাৰাষ্ট্ৰৰ পৰা ৫ অক্টোবৰ তাৰিখে প্ৰেৰণ কৰিছে। আৰু তাৰ তলত আপোনালোকে চাব পাৰিব ইয়াতে অনাবিল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ 18 ইনষ্টলমেণ্ট অফ পিএম কিষাণ স্কিম অন 5 অক্টোবৰ 2024 তাৰিখে মানে প্ৰেৰণ কৰিছিলে। আৰু ই-কেৱাইচি মেণ্ডেটৰী, ই-কেৱাইচি এবিল পিএম কিষাণ পৰ্টেলৰ CHC চেণ্টাৰত গৈ, অৰ্থাৎ আপোনালোকে ই-কেৱাইচিসমূহ কমপ্লিট কৰিব পাৰিব। আৰু তাৰ তলত আপোনালোকে স্ক্ৰল ডাউন কৰিব, অলপ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কেইবাটা অপশ্যন দেখিবলৈ পাব নতুনকৈ। ইয়াতে চাওক, ই-কেৱাইচি আছে, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰ আছে আৰু নাও ইয়ৰ ষ্টেটাছ। আপোনালোকে এইটোৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু তাতে ওপৰত চাওক নিউ লিখা আছে আৰু তলত বেনিফিচিয়াৰী লিষ্টও আপোনালোকে চেক কৰিব পাৰে ইয়াৰ পৰা। গতিকে মই দেখুৱাম আপোনালোকে যোগ্য হয় নে নহয়, তাৰ বাবে নাও ইয়ৰ ষ্টেটাছ, তাৰ ওপৰত আপোনালোকে চিম্পলি এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত কিন্তু নতুন এখন পেজ খোল খাব। আৰু পেজখন অহাৰ পিছত আপোনালোকে ইয়াত নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে বহুৱাব আৰু কেপচা কোডটো মাৰিব। কেপচা কোডটো মৰাৰ পিছত গেট OTPৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু আপোনালোকৰ সন্মুখত 4টা বা 6টা এটা কোড আহিব OTP। আপোনালোকে সেইটো বহুৱাই দিব, যোনটো মোবাইল পিএম কিষাণ খোলোতে নম্বৰ দিছিলে সেই নম্বৰত কিন্তু OTP যাব। আৰু বহাই দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো আহি যাব। আৰু তাৰপিছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব, এলিজিবিলিটি ষ্টেটাছটো এবাৰ চেক কৰিব যে আপোনালোকৰ যোগ্য হয় নে নহয়। যদি আপোনালোকৰ পোনপ্ৰথমতে চাবলৈ পাৰিব লেণ্ড ছেডিং য়েছ হৈ আছে, যদি আপোনালোকৰ ছেম এনেকুৱা হৈ আছে তেনেহ'লে গম পাব আপুনি যোগ্য হৈ আছে। ই-কেৱাইচি ষ্টেটাছ য়েছ হয় নে নহয়, অৰ্থাৎ ই-কেৱাইচিটো ডান হৈ আছে নে নাই। যদি আপোনাৰ য়েছ হৈ আছে তেনেহ'লে গম পাব আপুনি যোগ্য হৈ আছে। আৰু আধাৰ বেংক একচেপ্টেড ছেডিং ষ্টেটাছ, যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই, তাৰ বাবে যদি য়েছ হৈ আছে তেনেহ'লে গম পাব যে আপোনালোকৰ সকলোখিনি তথ্য ঠিক হৈ আছে। আৰু তাৰ তলত চাওক, লাষ্ট ই-কেৱাইচি কমপ্লিশ্যন ডেট
অৰ্থাৎ 4 তাৰিখ 6 মাহ 2022 চনত অৰ্থাৎ এইজন কৃষকে তেতিয়াই মানে এই কেচিসমূহ কমপ্লিট কৰিছে। তাৰ বাবে সকলোখিনি তথ্য ঠিক হৈ আছে আৰু এইজন কৃষকে PM কিষাণ যোজনাৰ অধীনত যিমানখিনি ইনষ্টলমেণ্ট দিলে অৰ্থাৎ যিমানখিনি কিস্তি ধন চৰকাৰে দিলে গোটেইখিনি ধন লাভ কৰিছে। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত এইখিনি ঠিক আছে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হয়তো 2-3 দিনৰ ভিতৰত হয়তো আপোনালোকৰ বেংক একাউণ্টত এই ধনসমূহ সোমাব পাৰে। গতিকে তাৰ বাবে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। আৰু যদি আপোনালোকৰ এইখিনিৰ মাজত যদি তিনিটা অপশ্যনৰ মাজত যদি ধৰক এটা যিকোনো হয় হৈ আছে তেনেহ'লে আপোনালোকৰ এই ধন নোসোমাব। কাৰণ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে 18 নং কিস্তি ধনৰ পৰা বহুত কৃষকে বঞ্চিত হৈ থাকিব, যিসকলে KYC সমূহ কমপ্লিট নকৰে, লেণ্ড শেডিংটো কমপ্লিট নকৰে আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নকৰে। যদি আপোনালোকে এইসমূহ কামৰ পৰা বঞ্চিত হৈ আছিলে তেনেহ'লে কিন্তু আপোনালোকে হয়তো PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত 18 নং কিস্তি ধন লাভ নকৰিব। আৰু বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে আজি বা কালিৰ ভিতৰত নতুনকৈ এই তিনিটা অপশ্যনে আপডেট দিয়ে তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ টকাটো এতিয়া নাপায়, নেক্সট ইনষ্টলমেণ্ট যেতিয়া দিব আপোনালোকে সেই সময়ত কিন্তু 18 নং কিস্তি ধন বা যিখিনি পূৰ্বৰ ধনসমূহ পৰা বঞ্চিত হৈ আছে গোটেইখিনি টকা একেলগে লাভ কৰিব নিজৰ বেংক একাউণ্টত। আৰু বন্ধু-বান্ধৱীসকল, বহুত কৃষকৰ এনেকুৱা হৈছে নিজৰ মোবাইলত এতিয়ালৈকে কোনো ধৰণৰ মেছেজ অহা নাই যে PM কিষাণ সন্মান নিধি যোজনাৰ পৰা আপোনালোকৰ বেংক একাউণ্টত 2000 টকা জমা কৰা হৈছে বুলি। কিন্তু ডাইৰেক্টলি তেওঁলোকৰ বেংক একাউণ্ট যদি চেক কৰিছে তেওঁলোকৰ বেংকত টকাটো সোমাইছে অথচ মেছেজ অহা নাই। গতিকে আপোনালোকৰ ক্ষেত্ৰত তেনেকুৱা হ'ব পাৰে। আপোনালোকে মেছেজ যদি অহা নাই তেনেকৈ আপোনালোকে পোনপ্ৰথমতে নিজৰ বেংক একাউণ্টটো চেক কৰিব। হয়তো মেছেজ নোহোৱাকৈও বহুতৰ কিষাণৰো তেনেকৈ পইচা সোমাইছে। মই ইতিমধ্যে খবৰ পাইছোঁ, বহুতৰ লগত মই ফোনা-ফোনি কৰিছোঁ, গতিকে মই গম পালোঁ। তো বন্ধু-বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনৰ পৰা বহুতে বঞ্চিত থাকিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিলে। গতিকে আপোনালোকে যদি এইখিনি কাম কৰিলে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য হয়। আৰু বন্ধু-বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল কৃষকে নিজকে যোগ্য বুলি ভাবিছে বা তেওঁলোকে 18 নং কিস্তি ধনৰ পৰা কিয় বঞ্চিত হৈ আছে যোগ্য হোৱাৰ পিছতো, তেওঁলোকৰ বাবে কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। তেওঁলোকে এই হেল্পলাইন নম্বৰত অভিযোগ দিব পাৰিব বুলি ঘোষণা কৰিছে। আৰু নম্বৰ দুটা হৈছে 155261 আৰু এটা নম্বৰ হৈছে 01124300606। এই বিশেষ নম্বৰ দুটাত কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব যদিহে আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত 18 নং কিস্তি ধন লাভ কৰা নাই। আৰু বন্ধু-বান্ধৱীসকল, যদি যোগ্য হয় তেনেহ'লে আপোনালোকে হয়তো 2-1ৰ ভিতৰত লাভ কৰিব। আৰু যদি 2-3 দিনৰ ভিতৰত লাভ নকৰে তেনেহ'লে আপোনালোকে এই বিশেষ নম্বৰ দুটাত কিন্তু যোগাযোগ কৰি আপোনালোকে অভিযোগ দিব পাৰিব আপোনালোকে কিহৰ বাবে 18 নং কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছে। আৰু বন্ধু-বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাৰ নতুন এখন লিষ্ট আহিছে। আপোনালোকে সেই লিষ্টখনত চাব পাৰিব আপোনালোকৰ নামসমূহ আছে নে নাই। তাৰ বাবে আপোনালোকে যেতিয়া বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিলে তাৰ তলত স্ক্ৰল ডাউন কৰিব, তাতে বেনিফিচিয়াৰী লিষ্ট বুলি লিখা আছে। আপোনালোকে বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ভিলেজ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকে গেট ডাটাৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছসমূহ আহি যাব। অৰ্থাৎ আপোনালোকৰ সেইখন লিষ্টত নাম আছে নে নাই আপোনালোকে চেক কৰি ল'ব। আৰু যদি আপোনালোকে লিষ্টখন চেক কৰিব নোৱাৰিছে, ইতিমধ্যে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ, তথাপিও যদি অলপ দিগদাৰ হৈছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম যে নতুনকৈ লিষ্টখন নাম আছে নে নাই কেনেকৈ চেক কৰিব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে কিবা অসুবিধা হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই সকলোখিনি তথ্য আপোনালোকৰ মাজত কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।